তিনিচুকীয়াৰ কেইবাটাও পথে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। নলা পকীকৰণৰ কামৰ নামত পথ বন্ধ কৰাত হাহাকাৰ পৰিস্থিতি। পুৱাৰ ভাগত বিধায়ক সঞ্জয় কিষাণে পৰিদৰ্শন কৰে পথকেইটা। তিনিচুকীয়া পৌৰসভাৰ কেইবাটাও পথত নলা পকীকৰণৰ কাম আৰম্ভ হৈছে। কিন্তু নলা পকীকৰণৰ কামৰ নামত পথ বন্ধ কৰাত এতিয়া হাহাকাৰ পৰিস্থিতি একাংশ পথচাৰীৰ মাজত। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৱৰ্তী ৯ নং ৱাৰ্ড আৰু ৮ নং ৱাৰ্ডৰ নলাসমূহ পকা কৰি উন্নীতকৰণ কৰিবৰ বাবে তিনিচুকীয়া পৌৰসভাৰ নিবিদাৰ মতে কাম আৰম্ভ হৈছে। এক আশ্চৰ্যকৰ বিষয় যে ঠিকাদাৰে নলা পকীকৰণৰ কামৰ নামত পথ বন্ধ কৰি এতিয়া ৰাইজক হাৰাশাস্তি কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত যেন তিনিচুকীয়া পৌৰসভাই দেখিও চকু মুদা কুলি ৰূপত। তিনিচুকীয়া পৌৰসভাই ৰাইজৰ সুবিধাতকৈও ঠিকাদাৰৰ সুবিধাতে বেছি গুৰুত্ব আৰোপ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সৰব হৈ আজি পুৱাৰ ভাগতে বিধায়ক সঞ্জয় কিষাণে উক্ত স্থানসমূহ পৰিদৰ্শন কৰে আৰু শীঘ্ৰে পথসমূহ মুকলি কৰি দিবলৈও তিনিচুকীয়া পৌৰসভাৰ অভিযন্তাক নিৰ্দেশ দিয়ে। অতি দুৰ্ভাগ্যজনক কথা। আচলতে আজি কেইবাদিন ধৰি পেলাই চিভিলৰ ডক্টৰসকলে মোক কৈছে, এম্বুলেন্স ড্ৰাইভাৰসকলে মোক কৈ আছে, স্থানীয় ৰাইজে মোক কৈ আছে যে আমাক কিয় এনেধৰণৰ বন্দী কৰি পেলোৱা হৈছে, আমি কোনো ফালৰ পৰাই ওলাব পৰা নাই। বিশেষভাৱে চাহ বাগিচা আৰু গাঁওসমূহৰ পৰা যিবিলাক এম্বুলেন্স আহিছে, এম্বুলেন্সবিলাক কোনো ফালৰ পৰাই ওলাই যাবৰ কাৰণে ৰাস্তা নাই। দেখিছে এইটো ৰাস্তাও বন্ধ আছে। চিভিলৰ যিটো মেইন ৰাস্তা, সেইটো তেনেধৰণৰ ৰাস্তাটো ব্লক কৰি পেলাই ড্ৰেইন বনোৱাৰ কোনো যুক্তিয়েই নাছিলে। এটা ছাইড ড্ৰেইন বনাইছে, তাৰ কাৰণে গোটেই ৰাস্তাটোৰ ওপৰত মাটি জমা কৰি পেলাই তেওঁলোকে এইটো ৰাস্তা বন্ধ কৰি দিছে। তাৰ পাছতে নেক্সট যিফালে যদি ওলাই গ'লহেঁতেন আমতলি বুলি কয়, সেই আমতলিৰো কালভাৰটো বনোৱাৰ কাৰণে সেই ৰাস্তাটো বন্ধ আছে। মুঠতে কোনো ফালৰ পৰা গাড়ী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। তো গতিকে সেইকাৰণে মই আজি ৰাতিপুৱাৰ ভাগতে ইঞ্জিনিয়াৰ আৰু আমাৰ অফিচাৰক মাতিছিলোঁ, মাতিছিলোঁ। তেওঁলোকক মই নিজেই চকুৰে দেখুৱালোঁ যে আপোনালোকে এইটো কেনেকৈ ধৰণৰ নিয়ম কৰিছে, য'ত নেকি আমাৰ স্থানীয় বাসিন্দাসকলে সকলো ফালৰ পৰা বন্দীৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে। মই এতিয়াই কৈছোঁ আৰু গোটেইকেইটা ৰাস্তা আজিৰ ভিতৰতে মই খুলিবলৈ কৈছোঁ। আৰু ডেভেলপমেণ্টটো আমাক লাগিব, আৰু ডেভেলপমেণ্টৰ কাৰণেই আমি ধৰক দিছপুৰৰ পৰা এইখিনি টকা লৈ আহিছোঁ। মিউনিচিপালিটিক দায়িত্ব দিছোঁ যাতে তেওঁলোকে সুচাৰুৰূপে এই কামখিনি কৰে। কিন্তু কিছুমান কণ্ট্ৰেক্টাৰৰ স্বাৰ্থত এনেধৰণৰ কামবিলাক আচলতে কৰা হৈছে বুলি পেলাই মই ভাবিছোঁ যে সেই কণ্ট্ৰেক্টাৰসকল কাৰোবাৰ লগত হয়তো তেওঁলোকৰ কিবা এটা সম্বন্ধ আছে। মই সেইটোৱে অনুভৱ কৰিছোঁ আজি। নহ'লে ইমান দিনে আমি এই মিউনিচিপালিটিৰ আণ্ডাৰত আগৰ তুলনাত আমি কাম কৰিছোঁ, কিন্তু এনেদৰে গোটেই ৰাস্তাটো বন্ধ কৰি পেলাই এনেকৈ ডেভেলপমেণ্টৰ কামটো আচলতে কেতিয়াও হোৱা নাই। মই আজি ইঞ্জিনিয়াৰসকলক সুধিছোঁ যে মইতো নিজেই আজি 2011 চনৰ পৰা ধৰক এইখন তিনিচুকীয়াত আছোঁ। তো গতিকে এনেকৈতো কেতিয়াও হোৱা নাই যে চাৰিওফালে বন্ধ কৰি দিয়া হ'ব আৰু কাম কৰা হ'ব। তো গতিকে ইয়াতে কেইটামান কণ্ট্ৰেক্টাৰ আছে, আৰু বিশেষকৈ ৰাজা খান বুলি পেলাই এজন কণ্ট্ৰেক্টাৰ আছে, যি আচলতে সেই মিউনিচিপালিটিৰ মালিক হয়। সেই মিউনিচিপালিটিখনক কিনি থৈছে বুলি পেলাই ভাবে, আৰু সি তাৰ খাল খচিমতে কামবিলাক কৰে। গতিকে আজি কিছুদিনৰ আগতে তাৰ কেছ এটাও পাইছোঁ যে ইঞ্জিনিয়াৰে তাৰ কামটো য'ত ৰ'ড 12 mm দিব লাগে, তাত সি 8 mm 10 mm দিয়াৰ কাৰণে তেওঁ কথাটো অৱগত কৰিলে, তেওঁ ক'লে, কিন্তু তাৰ কাৰণে তাৰ ঘৰত গুণ্ডা পঠিয়াই দিছিলে তাক মাৰধৰ কৰিবৰ কাৰণে। তো এনেকুৱাও এটা পৰিস্থিতিৰ মাজত আচলতে মিউনিচিপালিটিখন গতি কৰিছে যে কিছুমান ধুৰন্ধৰ কণ্ট্ৰেক্টাৰে এনেধৰণৰ মানুহবিলাকক নিজৰ খাল খুচিমতে নিজৰ কামবিলাক কৰিছে। মিউনিচিপালিটিৰ মোৰ আছে, অফিচাৰ আছে, আমাৰ ইঞ্জিনিয়াৰ আছে, তেওঁলোকে কাৰো কোনো ধৰণৰ কথা ভক্ষেপ নকৰি পেলাই নিজ খেয়াল খুচিমতে কামবিলাক কৰাৰ কাৰণে আচলতে আমাৰ তিনিচুকীয়াবাসীয়ে যথেষ্ট কষ্টকৰ জীৱন পাৰ কৰিবলগীয়া হৈছে। মই ক্ষমা বিচাৰিছোঁ তিনিচুকীয়াবাসীৰ কাৰণে, আৰু আজিৰ ভিতৰতে এইবিলাক কাম শৃংখলাবদ্ধভাৱে কৰিবৰ কাৰণে মই ইয়কো নিৰ্দেশ দিছোঁ, আৰু আমাৰ ইঞ্জিনিয়াৰসকলকো নিৰ্দেশ দিছোঁ যাতে আমি ডেভেলপমেণ্টৰো কাম কৰিব লাগিব, কিন্তু সেই বুলি পেলাই তিনিচুকীয়াবাসীক আমি কোনোমতে এনেধৰণৰ কষ্ট দি পেলাই কাম কৰাটো আমি কেতিয়াও নিবিচাৰিম। দীৰ্ঘদিন ধৰি আপোনাৰ চব ৰাস্তা বন্ধই আছিলে, আৰু
ইতিমধ্যে কন্ট্রাক্টৰৰ কথা কৈছে, আপুনি আজি ৰাস্তাৰ নিৰীক্ষণো কৰিলে, চব কাম ভালে হৈ আছে নে? নাই, মই তাতে অলপ আগতে আহোঁতে মই ইয়ক দেখুৱাইছোঁ যে তাৰ ৰ'দটো কেনেকুৱাকৈ আছে, এই ৰ'দটো একচুৱেলি থাকিব লাগে কি আৰু ৰ'দটো আছে কি। তো গতিকে বহু জেগাত ৰাইজে মোক কমপ্লেইন কৰিছে যে এইটো যেনেধৰণৰ হ'ব লাগিছিলে এইটো ৰাস্তাটো হোৱা নাই। মই নিজে কি ক'লে, কিবা ৱাৰ্ডৰক লৈ পেলাই কিবা ক'লে নেকি? হয় কিবা মই কৈছোঁ, তেওঁ এইটো চাই ল'ম বুলি কৈছে যে সেইটো একচুৱেলি কি, এইটোৱেই যেনেকৈ ইয়াতে এতিয়া 12 mm লাগিব নে 10 mm লাগিব নে 6 mm লাগিব। তো গতিকে এইখিনিও মই তেখেতসকলক এটা চাবৰ কাৰণে কৈছোঁ আৰু ইঞ্জিনিয়াৰকো মই এইটো ক্লিয়াৰ ল'ম, যাতে আপোনালোকে দেখিছে যে ইমান দিনৰ মূৰত প্ৰায় আমি 16 কোটি টকাৰ আমি টেণ্ডাৰ কৰিলোঁ আৰু এই ৰাস্তাবিলাক বা ড্ৰেইনৰ কামবিলাক আমি বহু দিনৰ মূৰত আমি কৰিছোঁ। যিহেতু তিনিচুকীয়াখন জানে যে এটা একেবাৰে আমাৰ এৰিয়াত মানে গঢ়ি উঠা এখন তিনিচুকীয়া চহৰ। আগতে এইবিলাকত পথাৰ আছিলে, আমি মানুহে খেতি কৰিছিলে আৰু তাৰ ওপৰতে তিনিচুকীয়াখন লাহে লাহে গঢ়ি উঠিছে। গতিকে অলপ বৰষুণ হ'লে ইয়াৰ পানীৰ সমস্যাটো আহি পৰে। গতিকে ড্ৰেইনবিলাক আমি কৰিবই লাগিব, কিন্তু ড্ৰেইন কৰাৰ নামত যাতে আমি গাফিলতি নকৰোঁ, আমি দুৰ্নীতিপূৰ্ণভাৱে এই কামবিলাক কৰিবলৈ ঠিকাদাৰসকলক এৰি নিদিওঁ, এই কথাটো আমি মন কৰিব লাগিব। আমাৰ কামৰ ষ্টেণ্ডাৰ্ডটো আমি চাব লাগিব। তো গতিকে এইটো আচলতে যিভাৱে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলে চাব লাগিছিলে, চেয়াৰমেনে চাব লাগিছিলে, তাত আমি তেওঁলোকৰ সেই আন্তৰিকতাটো আচলতে দেখা নাই, যাৰ কাৰণে এনেধৰণৰ কামবিলাক আচলতে তেওঁলোকে খয়াল খুচিমতে কৰি আছে। গতিকে মই আজি ষ্ট্ৰিক্টলি নিৰ্দেশ দিছোঁ আমাৰ ডাঙৰীয়াক, যাতে কামবিলাক শুদ্ধভাৱে হয়।